নমস্কাৰ স্বাগতম জনাইছো মোৰ টিপ চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো বাৰ্ষিক পৰীক্ষা 2024-2025 পঞ্চম শ্ৰেণী হিন্দী বিষয়িকা প্ৰশ্ন কাকত এই ভিডিঅ'টোৰ জৰিয়তে যোৱা বছৰৰ পঞ্চম মান শ্ৰেণীৰ হিন্দী বিষয়ৰ প্ৰশ্ন কাকতখন আলোচনা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথম প্ৰশ্নটো ইয়াতে দিছে तुम्हारी पाठ्य पुस्तक के अंतर्गत मेरा परिवार कविता में से पहली 10 पंक्तियां कंठस्थ लिखो অৰ্থাৎ কি কোৱা হৈছে প্ৰথম প্ৰশ্নটো যে মেৰা পৰিবাৰ যেটো কবিতা আছে তাৰে প্ৰথম 10 শাৰী মুখস্থ লিখিবলৈ দিছে এটা কথা হৈছে আমি হিন্দী বিষয়ত আমাৰ যিখিনি পৰীক্ষাৰ সিলেবাস অৰ্থাৎ বছৰীয়া পৰীক্ষাৰ যিখিনি সিলেবাস তাতে আমি দুটা কবিতা পাইছো এটা হৈছে বিহু আৰু এটা হৈছে মেৰা পৰিবাৰ ঠিক আছে আৰু আমি দুয়োটা কবিতাৰে 10 শাৰী কি কৰিব লাগিব মুখস্থ কৰি ৰাখিব লাগিব যাতে যিটো কবিতাই আহে আমি ধুনিয়াকৈ মুখস্থ কৰি লিখিব পাৰো ঠিক আছে মেৰা পৰিবাৰ আৰু এটো কি চাব দিলো বিহুটো চাব দিলো হ'ব এতিয়া আমি নেক্সট কি প্ৰশ্ন দিছে হেটো লৈ উভতিছো এতিয়া আমাক 2 নম্বৰটো দিছে সম্পূৰ্ণ বাক্য में उत्तर लिखो क गाय के बच्चों को क्या कहते हैं गाय के बच्चे को अर्थात गरुर जिखिनि पोवाली हे पोवाली केटा की বুলি কয় হেতু সুধিছে মই উত্তৰসমূহ ধুনিয়াকৈ এখন বহিত লিখি ৰাখিছো আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম गाय के बच्चों को बछिया और बछड़ा कहते हैं ঠিক আছে ধুনিয়াকৈ কিতাপত দিয়াই আছে আমি তাৰ পৰাই লিখিব পাৰিম আৰু এই প্ৰশ্নটো লোৱা হৈছে लेसन नम्बर 11 गाय पात्रीर পৰা লোৱা হৈছে ঠিক আছে আৰু গায় পাত্ৰীৰ যিমানখিনি প্ৰশ্ন আছে আটাইখিনি মুখস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যেটো যোৱা বছৰ এইটো প্ৰশ্ন আহিছে এবাৰ হয়তো বেলেগো আহিব পাৰে হয়নে তাৰ পিছত আমাক খটো দিছে ৰাহুল কিউ খুশ হে অৰ্থাৎ ৰাহুল কিয় খুশি হেতু সুধিছে ইয়াৰ উত্তৰটো হ'ব যে राहुल के दादाजी गांव से आए हैं इसलिए राहुल खुश है যেহেতু ৰাহুলৰ ককায়ে গাঁৱৰ পৰা আহিছে হেহে ৰাহুল কি হয় খুশি হয় আৰু এই প্ৰশ্নটো গায় পাত্ৰীৰ পৰাই লোৱা হৈছে হ'ব আৰু এইখিনিতে এটা কথা ক'ব খুজিছে যে মোৰ হিন্দী হ্যান্ডৰাইটিংটো ইমান ভাল নহয় তথাপিও লিখিবলৈ চেষ্টা কৰিছো ছাত্ৰ ছাত্ৰীসকলে যেটো কমেন্ট যোগে বিচাৰি আছিল পঞ্চম শ্ৰেণীৰ হিন্দী বিষয়ৰ প্ৰশ্ন কাকতখন হেহে মই লৈ আহিছো আখৰ কেইটাক ইগনোৰ কৰি নিজে অকমান ধুনিয়াকৈ উত্তৰবোৰ চাই মিলি বিচাৰি লিখিবলৈ চেষ্টা কৰিলে হ'ল হ'ব তাৰ পিছত আমাক গটো দিছে एडिशन को किसके प्रति तीव्र रुचि थी और ए लेसन ए प्रश्नটো লোৱা হৈছে लेसन नम्बर 12 आविष्कारों के जादूकर এই পাঠ্যৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰটো হ'ব एडिशन को विज्ञान के प्रति तीव्र रुचि थी তাৰ পিছত नेक्स्ट আমাক দিছে एडिशन दैनिक कितने घंटे काम किया करते थे অৰ্থাৎ এডিশনে দৈনিক মানে সদায় আৰু মানে প্ৰতিদিনে বা দৈনন্দিন কি কিমান ঘন্টা কাম কৰি কটাইছিলে হেতু সুধিছে আৰু এই প্ৰশ্নটো আৱিষ্কাৰকে যাদুকৰ এই পাত্ৰীৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব এডিশন दैनिक 20 ঘণ্টা কাম কিয়া करते थे অৰ্থাৎ এডিশনে 20 ঘণ্টা কি কৰিছিলে সদায় কাম কৰিছিলে তাৰ পিছত নেক্সট দিছে रंगाली बिहू किस ऋतु में मनाया जाता है অৰ্থাৎ रंगाली बिहू কোনটো ঋতুত কি কৰা হয় পালন কৰা হয় এই প্ৰশ্নটো লোৱা হৈছে 13 নম্বৰ পাঠ্যৰ পৰা বিহু কবিতাটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব रंगाली बिहू बसंत ऋतु में मनाया जाता है অৰ্থাৎ रंगाली बिहू বা বহাগ বিহু আমি কোনটো ঋতুত পালন কৰো বসন্ত ঋতুত পালন কৰো তাৰ পিছত নেক্সট প্ৰশ্ন এটা দিছে কঙালী বিহু में हम क्या करते हैं অৰ্থাৎ কঙালী বিহু বা কাতি বিহুত আমি কি কৰো সুধিছে আৰু এই প্ৰশ্নটো বিহু কবিতাটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব এইটো লিখিব লাগিব যে কঙালী বিহু में हम तुलसी पौधे के नीचे दीप जलाते हैं ঠিক আছে অৰ্থাৎ আমি কঙালী বিহুত কি কৰো তুলসীৰ তলত চাকি জ্বলাও তাৰ পিছত নেক্সট দিছে गुवाहाटी को कब नगर की मर्यादा प्राप्त हुई অৰ্থাৎ গুৱাহাটী কেতিয়া গুৱাহাটী চহৰ হিচাপে মৰ্যাদা প্ৰাপ্ত হৈছিলে আৰু এই প্ৰশ্নটো লোৱা হৈছে हमारा शहर গুৱাহাটী পাত্ৰীৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব गुवाहाटी को सन 1853 इंग को मर्यादा प्राप्त हुई অৰ্থাৎ কিমান সনত 1853 সনত কি হৈছিলে মৰ্যাদা প্ৰাপ্ত হোৱা বুলি
কৈছে আৰু এইখিনিতে ক'ব খুজিছোঁ যে ইয়াৰে যিকেইটা চন আছে আটাইখিনি চনবিলাক মুখস্থ কৰিব লাগিব কাৰণ পৰীক্ষাত কোনটো চন আহিব আমি একো নাজানো যিহেতু এইখন যোৱা বছৰৰ প্ৰশ্ন কাকত এতিয়া আমাক নেক্সট কি দিছে এইটো চাইছোঁ গুৱাহাটী পৌৰ নিগম কি প্ৰথম মেয়ৰ কौन थे অৰ্থাৎ গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰজন কোন হয় সুধিছে আৰু এই প্ৰশ্নটো লোৱা হৈছে হামাৰা চহৰ গুৱাহাটী পাঠ্যৰ পৰাই লোৱা হৈছে আৰু ইয়াৰে উত্তৰটো হ'ব গুৱাহাটী পৌৰ নিগম কি প্ৰথম মেয়ৰ ৰাধা গোবিন্দ বৰুণাজী थे ঠিক আছে তো এইটো ধুনীয়াকৈ বাৰুবাজী দেই মোৰ ইয়াতে নজন পালোঁ এইকাৰণে মই এনেকৈ ক'লোঁ এইটো উত্তৰটো আৰু এই উত্তৰটো ধুনীয়াকৈ পাত্ৰিত আছে যদি মোৰ কিবাও ভুল হোৱা যেন পায় সকলোৱে তাৰ পৰা চাই মিলি ধুনীয়াকৈ লিখিলে হ'ল যেনে এইটো পৌৰ ইয়াতে মই ৰ হ'ব লাগিছিলে মই ত দিছোঁ হয়নে এইখিনি ভুলখিনি মই ধৰিব পাৰিছোঁ কৈ দিছোঁ তাৰপিছত নেক্সটটো আমাক দিছে কিষাণ কো কিছ বাত পৰ দুখ থাক অৰ্থাৎ কিষাণে কোনটো কথাত দুখ পাইছিলে অৰ্থাৎ খেতিয়কজনে হা তো ইয়াৰে উত্তৰটো কৈ দিয়াৰ আগতে পেজ নাম্বাৰটো কৈ দিছোঁ যে এই প্ৰশ্নটো পাঠ নং 16ৰ পৰা লোৱা হৈছে আৰু পাঠ নংটোৰ নাম হৈছে একতা মে বল হে এই পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰটো হ'ব কিষাণ কে বেটে কে बीच মেল মিলাপ नहीं था इस बात पर दुख था হ'ব অৰ্থাৎ ল'ৰাকেইটাৰ মাজত কি নাছিলে মিলা প্ৰীতি নাছিলে এইকাৰণে কিষাণজন কি হৈ আছিলে দুখত আছিলে তাৰপিছত নেক্সট দিছে কিষাণ কে বেটে কেছে থে কিষাণৰ ল'ৰাকেইটা কেনেকুৱা আছিলে সুধিছে তো ইয়াৰে উত্তৰটো কৰাৰ আগতে কৈ দিছোঁ যে এই প্ৰশ্নটো সেইটো পাঠৰ পৰাই লোৱা হৈছে অৰ্থাৎ একতা মে বল হে এই পাঠটিৰ পৰাই লোৱা হৈছে আৰু উত্তৰটো হ'ব কিষাণ কে বেটে বহুত আলসী और ঝগড়ালু থে ঠিক আছে এইখিনি আছিলে এইখিনিৰ উত্তৰ অৰ্থাৎ কিষাণৰ ল'ৰাকেইটা কেনেকুৱা আছিলে বহুত এলেহুৱা আৰু লগতে কাজিয়া কৰা বিধৰ আছিলে আৰু যিমানখিনি প্ৰশ্ন আছে আটাইখিনি কিতাপৰ পৰা চাবলৈ চেষ্টা কৰিলে হ'ল ধুনীয়াকৈ মুখস্থ কৰি ৰাখিলে হ'ল যিহেতু পৰীক্ষাৰ কাৰণে কালিৰ দিনটো বন্ধ আছে হয়নে তো পঢ়িলে হ'ল বাকী খমন্দি কি সজাৰ প্ৰশ্ন দিয়া নাই কাৰণ ইয়াতে 10 নম্বৰ খমন্দি কি সজাৰ কাহিনীটো সৰল ভাষাত লিখিব দিছে তো এইকেইটা চাব লাগিব অৰ্থাৎ একতা মে বল হে খমন্দি কি সজা এইকেইটাৰ সৰল ভাষাত অৰ্থাৎ সাধাৰণ ভাষাত লিখিবলৈ চেষ্টা কৰিব লাগিব যদি বিদ্যালয়ত দিয়া হৈছে সকলোৱে তেনেধৰণে চালে হৈ গ'ল এতিয়া আমাক 4 নম্বৰটো দিছে যে কংস কে সাথ খংস মিলাও অৰ্থাৎ কংসৰ লগত খংস মিলাব দিছে আৰু হিন্দীৰ প্ৰশ্ন কাকতখন ইমানো টান নিদিয়ে পঞ্চমমান শ্ৰেণীৰ বাবে যিহেতু তেওঁলোকে প্ৰথমবাৰ পায় সেয়েহে তেওঁলোকে অকণমান সহজকৈ দিয়া থাকে যিখিনি কিতাপত থাকে সেইখিনিয়ে ধুনীয়াকৈ লিখিব দিয়ে মানে ভিতৰৰ প্ৰশ্ন বুলি তেনেকুৱা একো নাথাকে এতিয়া কংসত দিয়া আছে জন্তুবোৰৰ নাম আৰু খংসত দিয়া আছে তেওঁলোকৰ আৱাজসমূহ বা মাতসমূহ তো গাইৰ লগত এইটো মিলিব কুত্তাৰ লগত ভগনা মিলিব চেৰৰ লগত গৰ্জনা মিলিব বকৰীৰ লগত মিমিয়ানা মিলিব ঘোঁৰাৰ লগত হিনহিনানা মিলিব ঠিক আছে তাৰপিছত পাঁচটো দিছে পেহচানো আৰু লিখো অৰ্থাৎ আমাক ইয়াতে 6জন ব্যক্তিৰ নাম লিখা আছে তাৰে বৈজ্ঞানিক কেইজন তাৰে সাহিত্যকাৰ কেইজন সেইটো লিখিব দিছে মই লিখি ৰাখিছোঁ ইয়াৰে উত্তৰটো বাৰু দেখাই দিছোঁ বৈজ্ঞানিকত লিখিছোঁ নিউটন গেলিলিঅ' থমাছ আলফা এডিসন আৰু সাহিত্যকাৰত লিখিছোঁ শংকৰদেৱ প্ৰেমচন্দ আৰু কালিদাস তাৰপিছত নেক্সট আমাক 6 নম্বৰটো দিছে হিন্দী মে 12 মহিনেও কে নাম লিখো অৰ্থাৎ পেজ নং 64ত ধুনীয়াকৈ দিয়া আছে 12টা মাহৰ নাম পৰীক্ষাত আহিব পাৰে সেয়েহে আমি কি কৰিব লাগিব পঢ়িব লাগিব হ'ব মই কিতাপৰ পৰাই দেখাই দিছোঁ এইকেইটা হৈছে ইয়াৰে উত্তৰ ঠিক আছে সকলোৱে এইকেইটা মুখস্থ কৰিব লাগিব দেই আহিব পাৰে এতিয়া আমাক নেক্সট কি দিছে সেইটো চাইছোঁ 7 নম্বৰটো দিছে হিন্দী অক্ষৰক সে লিখো অৰ্থাৎ হিন্দীৰ আখৰত লিখিব দিছে এইটো পেজ নং 84ত আছে অৰ্থাৎ 50 60 70 80 90 100 এইকেইটা কিহত লিখিব দিছে আখৰেৰে লিখিব দিছে আৰু কি আখৰেৰে হিন্দীৰ আখৰেৰে এই পেজটো আমি গোটেই পঢ়িব লাগিব কাৰণ আমাক কি দিয়ে আমি নাজানো 50ৰ পৰা একেবাৰে 100 লৈকে কিন্তু পঢ়িব লাগিব ঠিক আছে মুখস্থ কৰি ৰাখিব লাগিব তাৰপিছত আমাক নেক্সট দিছে নিম্নলিখিত বৰ্ষ কিছ লিয়ে महत्वपूर्ण है पेज नং 72 আছে মই ইতিমধ্যে কৈ উঠিছোঁ যে যিখিনি আমাৰ চন দিয়া হৈছে গুৱাহাটী চহৰৰ এটোত সেইখিনি আমি পঢ়িবই লাগিব এটো 72 এইখিনি আমি পঢ়িব লাগিব কাৰণ আমাক এনে ধৰণে প্ৰশ্ন দিয়ে হয়নে জানিব লাগিব কোনটো চনত কি হৈছিলে তো মই এই কাৰণে
মানে উত্তৰকেইটা দিয়া নাই কাৰণ আমি গোটেইখিনিয়ে পঢ়িব লাগিব আমাৰ কাৰণে গোটেইখিনিয়ে ইম্পৰ্টেণ্ট হ'ব তাৰপিছত নেক্সট দিছে 9 संक्षेप में उत्तर लिखो आखिर बूढ़े ने बेटों को क्या समझाया एकता में बल है कहानी से तुम्हें क्या शिक्षा मिलती है पेज नং 75 যেহেতু এইটো এটা লং প্ৰশ্নৰ উত্তৰ এইটো মই ধুনীয়াকৈ লিখি ৰাখিছোঁ অৰ্থাৎ লিখি ৰাখিছোঁ মানে চিন দি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম একেবাৰে ইয়াতে একো কাটাকাটি কৰিবলগীয়া নাই यारे पर यारे लिखिबই লাগিব যে आखिर बूढ़े ने अपने बेटों को समझाया कि तुम लोग अगर अलग अलग रहकर आपस में लड़ते रहोगे तो जीवन में कुछ भी कर नहीं पाओगे एकजुट होकर काम करने से ही सफलता मिलती है एकता में बड़ी ताकत होती है এইখিনি কথা লিখিব লাগিব আৰু এই পাঠটিৰ দ্বাৰা কি শিক্ষা পাইছো আমি এইটো হ'ব যে एकता में ही शांति समृद्धि और बल है এইখিনি কথা আমি প্যাৰাগ্ৰাফ চেঞ্জ কৰি পেলাই লিখি দিলে হৈ গ'ল এইটো উত্তৰ ঠিক আছে ইয়াৰে পৰা এইটো উত্তৰ তাৰপিছত আমাক নেক্সট প্ৰশ্ন কি দিছে বিলম শব্দ লিখো বিলম শব্দ মানে হৈছে বিপৰীত শব্দ অৰ্থ এইকেইটাৰ হলনি যদি বেলেগো আহে তেতিয়াহ'লে লিখিলে হ'ল মই এইকেইটা দি কৈ দিছোঁ একটা अनेकता आनंद वेदना प्राचीन आधुनिक आलसी परिश्रमी আৰু কিতাপত যিকেইটা আছে সেইকেইটাও পঢ়িবলৈ চেষ্টা কৰিলে হ'ল তাৰপিছত আমাক বাক্য বনাও দিছে কিনি তিনকে ৰাজধানী খেলকুদ বুদ্ধু পৰিশ্ৰমী মই গোটেইকেইটাৰে উত্তৰসমূহ লিখি ৰাখিছোঁ দেখুৱাবলৈ চেষ্টা কৰিম বাক্যকেইটা মই লিখিছোঁ কিন্তু মই মোৰ হিচাপত লিখিছোঁ মই আগতে কৈছোঁ হিন্দী কেৱল মাত্ৰ ষ্টুডেণ্টখিনিয়ে কৈ থকাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিছোঁ কিন্তু তেওঁলোকে যিটো বাক্য জানে তেওঁলোকে নিজে লিখিবলৈ চেষ্টা কৰিলে হয় মই জাষ্ট এনে লিখিছোঁ যে राजधानी दिसपुर असम का राजधानी है खेल कूद करने से शरीर अच्छा रहते हैं बुद्धू रमेन बहुत बुद्धू हैं परिश्रमी होना चाहिए মানে সহজ সহজ বাক্য কেইটামান লিখি ৰাখিছোঁ মই পিছে কোৱা নাই দেই নজনা বুলি কোৱা নাই কিন্তু মানে কি হয় সকলোৰে এটা পাৰ্টিকুলাৰ কি থাকে ছাবজেক্ট থাকে হয়নে আমি সকলো ছাবজেক্টতে একেধৰণে পাকৈ থ'ব নোৱাৰোঁ সেয়েহে মোৰ হিন্দীত আখৰ বা প্ৰনাউন্সিয়েশ্যনবিলাক সিমান ঠিক নহ'ব পাৰে মই এইখিনি কথা কৈছোঁ যিহেতু মই আগতেও হিন্দীৰ ভিডিঅ' কেইটামান দিছোঁ তাত কেতিয়াবা কমেণ্ট শুনিছোঁ যে আখৰকেইটা ইমান ঠিক লগা নাই বাট তাৰে মাজতো বহুতে ভালো পাইছে আৰু সকলোৱে ভাল পাইছে বাৰু সেইকাৰণে ধুনীয়াকৈ মোক ছাপোৰ্ট কৰিছে কেৱল আখৰকেইটা কি হয় বেয়া হয় বুলি কয় হয় মোৰ হিন্দীৰ আখৰ একেবাৰে বেয়া হয় যিহেতু কোনো বস্তুত আমি যেতিয়া চৰ্চা কৰি নাথাকোঁ তাৰ প্ৰতি আমাৰ মানে কি হয় বস্তুটোৰ প্ৰতি ৰাপটো যিটো আমাৰ কমি আহে তেনেকুৱা ধৰণৰ হিন্দী বিষয়টো মোৰ কাৰণে তেনেকুৱা মই চাগে হিন্দী বিষয়টো ক্লাছ 7 মানতে এৰি থৈ অহা তো তেতিয়াৰ পৰা তেনেকৈ চৰ্চা হোৱা নাই হিন্দী বিষয়টোৰ লগত ক'বলৈ পাৰোঁ কিন্তু লিখিব মেলোতে মানে অকণমান আখৰকেইটা বেয়া হয় সেইকাৰণে মই ক্লিয়াৰ কৰি দিলোঁ কথাখিনি আখৰকেইটা বেয়া হ'লে আপোনালোকে মাইণ্ড নকৰিব আপোনালোকৰ কাৰণে চেষ্টা কৰিছোঁ লিখিবলৈ দিবলৈ যাতে ছাত্ৰ ছাত্ৰীখিনিৰ সুবিধা এতিয়া আমাক 12টো দিছে समानार्थक शब्द लिखो अर्थात समार्थक शब्द लिखिब दिसे उत्सव त्योहार घर आलय किताब पुस्तक आँख नयन दोस्त मित्र किताबत जिखिनि আছে চাই মেলি পঢ়িলে হ'ল তাৰপিছত 13টো দিছে विपरीत लिंग सूचक शब्द लिखो छात्र छात्रा शेर शेरनी शिक्षक शिक्षिका कुत्ता कुटिया তাৰপিছত 14টো দিছে बसन परिवर्तन करो लड़की लड़कियाँ मैं हम बेटा बेटे वो वे 15টো দিছে निम्नलिखित किसी एक विषय पर 5 वाक्य लिखो बाल दिवस पानी राष्ट्रीय पक्षी এতিয়া মই কৈছোঁ যেহেতু আমাৰ হিন্দীৰ এখন গ্ৰামাৰৰ কিতাপত থাকে গ্ৰামাৰ মানে য'ত টপিকসমূহ লিখা থাকে হয়নে তো তাৰে পৰা টপিকসমূহ পঢ়িলে হ'ল যেহেতু কিতাপখন মোৰ লগত বৰ্তমান নাই তাৰে যিকেইটা শৰ্ট লাইন হয় সেই শৰ্ট লাইনকেইটাই পঢ়িবলৈ চেষ্টা কৰিলে হ'ল আৰু এবাৰ গাই বিষয়টো সকলোৱে চাব পাৰে গাইটো আহিবও পাৰে সেইকাৰণে ক'লোঁ গাইটো সকলোৱে এবাৰ চালে হ'ল ঠিক আছে বাকি বাল দিৱস মানে শিশু দিৱসৰ কথা দিছে পানীটো জানোৱে আমি পানী ৰাষ্ট্ৰীয় পক্ষী ৰাষ্ট্ৰীয় পক্ষী কোনটো হয় আমাৰ সেইটো লিখিব দিছে এইকেইটা টপিক ধুনীয়াকৈ দিয়া আছে সকলোৱে তাৰ পৰাই পঢ়িবলৈ চেষ্টা কৰিলে হ'ল বাকি হিন্দী में अनुवाद करो লিখিছোঁ মই পঞ্চম শ্ৰেণীত পঢ়োঁ ধুনীয়াকৈ মই ইয়াতে লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমটো দিছিলে যে মই পঞ্চম শ্ৰেণীত পঢ়োঁ উত্তৰটো হ'ব मैं 5वीं कक्षा में पढ़ता हूँ তাৰপিছত মোৰ ঘৰ গুৱাহাটীত মই ইয়াতে দুটা বাক্য ৰাখিছোঁ যদি এনেকৈ দিয়ে যে মই গুৱাহাটীত বাস কৰোঁ তেতিয়াহ'লে मैं गुवाहाटी में रहता हूँ এনেকুৱা আৰু মোৰ ঘৰ গুৱাহাটীত হ'লে मेरा घर गुवाहाटी में है
তোমাৰ নাম কি आपका नाम क्या है সিহঁতে খেলি আছে वे खेल रहे हैं মেজৰ ওপৰত এখন কিতাপ আছে मेज के ऊपर एक किताब है গান্ধীজী সত্যৰ পূজাৰী আছিল তো এইটো হ'ব গান্ধীজী সত্য के पुजारी थे মই অসমীয়া मैं असमिया हूँ ঠিক আছে এইকেইটা চাই ল'লে হ'ল ধুনীয়াকৈ আৰু বাকী হাতৰ আখৰ দিছে ধুনীয়াকৈ দুটা লাইন লিখিব দিছে এই বাক্যটোৱে কি কৰিব লাগে ধুনীয়া আখৰত দুবাৰ লিখিলে হৈ গ'ল তো এইখিনি আছিলে প্ৰশ্ন কাকতখনৰ উত্তৰসমূহ বহুত সহজে হয় পঞ্চম শ্ৰেণীৰ হিন্দী বিষয়টো সেয়ে আশা কৰোঁ সকলোৱে কিতাপত থকাখিনি ভালকৈ পঢ়িব আৰু এক্সামটো ভালকৈ দিব অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম এণ্ড থেংক ইউ ফৰ ৱাচিং